হৰভোগৰ চকচকাত মটৰ চাইকেল দুৰ্ঘটনা নিহত আৰোহী যুৱক নিহত যুৱকজন কিসমত দাৰিকা গাঁৱৰ গিৰিধৰ দাসৰ পুত্ৰ জিতুমণি দাস বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আছিল নিহত জিতুমণি প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তীব্ৰ বেগত থকা জিতুমণিৰ মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পষ্টত এক বিশেষ খবৰ আজি আবেলি প্ৰায় 4:30-5 মান বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত চকচকাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা আৰু হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দাৰিকা গাঁৱৰ গিৰিধৰ দাসৰ পুত্ৰ হৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ প্ৰায় 20-21 বছৰীয়া জিতুমণি দাস নিহত হৈছে আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি হৰভোগৰ দিশৰ পৰা আহি থকা অৱস্থাতেই তীব্ৰ বেগত থকা জিতুমণিৰ মটৰ চাইকেলখনে হেৰুৱাইছিলে নিয়ন্ত্ৰণ আৰু তাৰ পিছতে খুন্দা মাৰিছিলে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা পষ্টত আৰু তাৰ পিছতেই চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু হৈছে জিতুমণি দাসৰ হয় আজি আবেলি প্ৰায় 4:30 পৰা 5টা মানৰ ভিতৰত আমাৰ চকচকাৰ যি নেশ্যনেল হাইৱে 27 নম্বৰ আছে ঠিক চকচকা ষ্টেট বেংকৰ মুখামুখি এটা অত্যন্ত দুখজনক দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাটো আচলতে বাইক আৰোহী এজন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ছিগনেল বৰ্ডত খুন্দিয়া দুটাকৈ বৰ্ডৰ পোষ্ট ভাঙি পেলাই আৰু ফলত বাইকখন পৰিস্থিতিকি ৰাস্তাৰ কাষত পৰে মানুহজনৰ ৰাস্তাৰ কাষত পৰে আৰু জানিবলৈ পোৱা মতে ইতিমধ্যে আৰোহীজনক দুৰ্ঘটনাত পতিত হোৱা আৰোহীজনক চিকিৎসালয় লৈ যোৱা ৰাস্তাতে পথতে মৃত্যুবৰণ কৰে আৰু তেখেতৰ নামটো জানিবলৈ পোৱা মতে জিতুমণি দাস আমাৰ হৰভোগ থানাৰ অন্তৰ্গত কিসমত দাৰিকাৰ হয় গাঁও আৰু তেখেত আছিলে বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আমি শুনিবলৈ পাইছোঁ গতিকে আচলতে এই ধৰণৰ মানে যিবিলাক পথ দুৰ্ঘটনা হৈ আছে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছুমান বিভিন্ন ঠাইত মানে গাঁতৰ সৃষ্টি হৈছে আৰু সেই গাঁতবিলাকৰ কাৰণে এইবিলাক পথ দুৰ্ঘটনাৰ সৃষ্টি হয় লগতে দ্ৰুত গতি আছে বাইকৰ দ্ৰুত গতিৰ ফলতো এনেকুৱা ঘটনা সৃষ্টি হৈছে আজি যিটো ঘটনা সেই ঘটনাটোত আছে দুটা কাৰণেই জড়িত হৈ আছে অত্যন্ত দ্ৰুত গতিত বাইকখন আহি আছিলে আৰু গাঁতত পৰি পেলাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত গৈ পেলাই দুৰ্ঘটনা সংঘটিত হয় হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3